মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰপতিৰ গাঁও পঞ্চায়ত আৰু লিডু গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপিৰ প্ৰাৰ্থী। আজি মনোনয়ন পত্ৰ বৈধতাৰ পৰীক্ষণৰ পিছতে এই তথ্য জানিব পৰা গৈছে। কুমাৰপতিৰ পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ৰাজেন্দ্ৰ প্ৰসাদ ৰায় আৰু লিডু পঞ্চায়তৰ পৰা মঞ্জুৰী ভৰালী নাথ। বিনা প্ৰতিদ্বন্দ্বিতাৰে দুটাকৈ আঞ্চলিক পঞ্চায়ত দখল কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে মাৰ্ঘেৰিটা বিজেপিৰ শিবিৰ। প্ৰথমে মই আপোনালোকৰ মিডিয়া বন্ধুসকলক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। লগতে মোৰ অনুভৱ এনেকুৱা লাগিছে, মানে মোৰ ঘৰত খুব এটা আনন্দ হৈছে যেন লাগিছে। কুমাৰপতি গাঁও পঞ্চায়তৰ ৰাইজ মোৰ নিজৰ পৰিয়ালৰ নিচিনা ৰাইজ। মই পৰিয়ালৰ হিচাপে কাম কৰোঁ, পাৰ্টি হিচাপে নহয়, ব্যক্তি হিচাপে নহয়, জাতি হিচাপে নহয়, মই এটা পৰিয়াল হিচাপে ইয়াত কাম কৰি যাওঁ। আমাৰ আদিবাসী ভাই ককাইৰ মাজত মই নিজে কাম কৰোঁ। মোৰ এই বাগান ধীৰক বাগানত মোৰ জন্ম, গতিকে মই খুব কুমাৰপতিৰ মনেদি কাম কৰোঁ আৰু সেই ৰাইজক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক আকৌ কাম কৰাৰ এটা সুবিধা দিছে। গতিকে কুমাৰপতিবাসী আমাৰ ভোটৰ ৰাইজ, লগতে ভোটৰ যি নাই সৰু সৰু বাচ্চাকেইটাকো মই আশীৰ্বাদ জনাইছোঁ, তেওঁলোক অহা দিনকেইটা যাতে এনেকৈ সুমংগল হওক, খুচি হওক, চব ঘৰে মানে আনন্দময় হওক। আৰু তেওঁলোকে ভাল পাইছে মোৰ লগত যে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহা নাই, মানে আমাৰ অসমত বিজেপি চৰকাৰৰ প্ৰতি ইমানেই মানুহৰ এটা ভাল ভাৱ, যিহেতুকে তেওঁ এজন বিজেপি প্ৰাৰ্থী হিচাপে মোক ভাবি হয়তো প্ৰতিদ্বন্দ্বিতা নাই কৰা বুলি, সেইকাৰণে মই খুব ধন্যবাদ জনাইছোঁ আমাৰ কুমাৰপতি ৰাইজক। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনিফাৰ 24।